ওম খ্ৰিং ৰজা দেউতা খ্ৰিং ৰজা ধৰণী গজাই গৰু ঢাকনি আপুনি অইলাখত ফুৰিছে অইলাখত চাকিছে দিন খাই দিন দেখিছে ৰাতি খাই ৰাতি দেখিছে যতে আছে তৰে পৰা আশীৰ্বাদ কৰক চাৰিমুঠি জীৱৰ যেন নিষ্ঠাৰ হওক ভা ভূ অসমৰ ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ খিং খিং বাইথ পূজাৰ লগতে সকলোলৈকে সোণোৱাল বিহুৰ শুভেচ্ছা জনালোঁ। বাইথ হৈছে সোণোৱাল কছাৰীসকলৰ মূল আৰাধ্য দেৱতা। বাইথ পূজাৰ প্ৰথম দিনা দেওবাৰে দেও নমোৱা, সোমবাৰে মূল বাইথ পূজা, মঙ্গলবাৰে বৰ বলিৰ লগতে হাইদাং গীত গাই বিহু নমোৱাৰ লগতে হুঁচৰি আৰু লগ বিহু কৰি অইলাহৰ পৰা মত্যলৈকে বিহু নমোৱা হয় আৰু বুধবাৰে বাঘদেউ পূজা কৰা হয়। চাৰিমুঠি জীৱৰ নিষ্ঠাৰ বাবে অৰ্থাৎ উৰণ বুৰণ গজন ভ্ৰমণ এই সমস্ত জীৱকুলৰ মংগলৰ নিমিত্তে বায়ু পানী অগ্নি স্থল আৰু আকাশ এই পঞ্চভৌতিক পূজা কৰা হয়। এয়া দেখিছে আপোনালোকে বাইথ মূল মন্দিৰত সেৱা জনাইছে সকলোকে। আৰু এয়া হৈছে ভুৰুলিহাল। এই ভুৰুলিহালতো দেখিছে সকলোৱে এইদৰে সেৱা জনাইছে। আৰু এই ভুৰুলিহালত পক্ষী উৎসৰ্গা কৰা হয়, কণী উৎসৰ্গা কৰা হয়, এই দেখিছে আপোনালোকে। আৰু লগতে ইয়াত পক্ষী মেলিও দিয়া হয়। আৰু এই ভুৰুলিহালৰ এক মহত্ব ঐতিহ্য আছে। এয়া হৈছে ভুৰুলিহালৰ পূজাৰ দৃশ্য। ইয়াত বৰবলিও হয়। এয়া দেখিছে টংলতিৰ সৈতে বাঁহৰ চুঙাত এইদৰে কণী পিঠাগুড়ি হোম বান্ধি পূজা কৰা হয়। কছাৰী কছাৰী সোণোৱাল কছাৰী পূজা দিবলৈকে জুৰীয়া গাহৰি। এয়া জুৰীয়া গাহৰি পূজাৰ বাবে প্ৰস্তুতি কৰা হৈছে। দেখিছে আপোনালোকে। এয়া দেখিছে জ্যেষ্ঠসকলে জুৰীয়া গাহৰি পূজাৰ বাবে আগবাঢ়ি আহিছে। আৰু এইদৰে জুৰীয়া গাহৰিৰ পূজাৰ বাবে সকলোৱে সেৱা লৈছে। আৰু এই জুৰীয়া গাহৰিৰ পূজাৰ অন্তত সকলো ৰাইজৰ কুশল মংগল কামনা কৰি সোণোৱাল কছাৰীসকলৰ ডাঙৰীয়া দেৱতা সকলোকে স্মৰণ কৰি আশীৰ্বাদ লোৱা হয়। আৰু এই হৈছে মূল মন্দিৰৰ হাইদাং গীতৰ আৰম্ভণি। আৰু এই হাইদাং গীত সৈতে স্তুতি গীত। আৰু এইদৰে হাইদাং গীত বাইথৌ মন্দিৰৰ পৰা গাই গাই ৰাজাগুৰুৰ বৰঘৰলৈকে যোৱা হয়। এইদৰে হাইদাং গীত গাই গাই ৰাজাগুৰুৰ বৰঘৰৰ ভিতৰত জ্যেষ্ঠসকলে প্ৰৱেশ কৰে। আৰু সেই সময়তেই ৰাজাগুৰুৰ বৰঘৰৰ ভিতৰৰ পৰা সোণোৱাল কছাৰী ডেকা গাভৰুসকলে লগ বিহু কৰি ভিতৰৰ পৰা বাহিৰলৈ আহি ৰাজাগুৰুৰ বৰঘৰৰ চোতালত বিহুৰ আৰম্ভণি কৰে। আৰু এই হৈছে সোণোৱাল কছাৰীসকলৰ বিহু নমোৱা পৰ্ব। এয়া সোণোৱাল কছাৰীসকলৰ লগ বিহু। আৰু ইয়াৰ পাছতেই এই ডেকা গাভৰুহঁতে বাইথ মূল মন্দিৰৰ প্ৰাংগণত বিহু গাব।
নাই নাই লাগে নমস্কাৰ সকলোকে খিং খিং বাইথ পূজাৰ আন্তৰিক শুভকামনা জনালোঁ দেওবাৰে দেওনমুৱা সোমবাৰে মূল পূজাভাগ আৰু মঙলবাৰে আজি হাইদাংগীত আৰু বিহু নমুৱা অইলাহৰ পৰা আচলতে বিহু নমুৱা হয় আমাৰ অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ আৰু দেখিলে আপোনালোকে ইতিমধ্যে বিহু নমুৱা দেখিলে হাইদাংগীত দেখিলে লগ বিহু দেখিলে আৰু হুঁচৰিও দেখিলে ইতিমধ্যে গতিকে বিভিন্ন লোকাৰণ্য পৰিৱেশো দেখিলে পুনৰবাৰ সকলোকে আৰু কাইলৈ যিহেতু বুধবাৰে বাগদেউ পূজা পুনৰবাৰ কৈছোঁ দেওবাৰে দেওনমুৱা সোমবাৰে মূল পূজা মঙলবাৰে বিহু নমুৱা আৰু বুধবাৰে বাগদেউ পূজা গতিকে এনেকৈ সোণোৱালসকলৰ বিহু নমুৱা হয় আমাৰ মাজত আছে আমাৰ বিচিত্ৰকাই অনুভৱ কেনেকুৱা আমাৰ উঠি অহা প্ৰজন্মক লৈ পেলাই কি ক'ব আমাৰ সোণোৱাল সমাজৰ উঠি অহা প্ৰজন্মক লৈ পেলাই প্ৰথমে মই সকলোকে খিং খিং বাইথ পূজাৰ শুভেচ্ছা জনাইছোঁ মোৰ অসমবাসী ৰাইজক আজি খুবেই আনন্দিত হৈছোঁ আৰু নতুন স্বামীও যে আমাৰ জনগোষ্ঠীটোৰ কলা কৃষ্টি ৰীতি নীতি আচাৰ ব্যৱহাৰ পৰম্পৰা সেইখিনি ধৰি ৰাখিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছে তাৰ কাৰণে আমি খুবেই আশাবাদী আৰু অনাগত ভৱিষ্যত দিনটো এনেধৰণে এটা প্ৰয়াস আমি বজাই ৰাখিম বুলি আশা ৰাখিছোঁ ধন্যবাদ জনাইছোঁ আমাৰ বিচিত্ৰ কাইলৈ যিহেতু আমাৰ উঠি অহা সোণোৱালসকলক আহ্বান জনাইছে আমাৰ কৃষ্টি সংস্কৃতি যাতে তেখেতলোকে ধৰি ৰাখে আৰু আমাৰ মাজত আছে অচকাই যিহেতু অচকাই খুব ধুনীয়াকৈ গোটেই কৃষ্টি সংস্কৃতিবিলাক উঠালে তেখেতে গতিকে অচকাই গেলে আশাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুভৱ কেনেকুৱা অচকাই একচুৱেলি খুব ভাল লাগিলে মই প্ৰথমবাৰ আহিছোঁ আগতে মই এনেকুৱা পৰম্পৰা নীতি নিয়মৰ সোণোৱাল কছাৰীসকলৰ যিবিলাক নীতি নিয়ম এইবিলাক মই দেখা নাছিলোঁ এনেই শুনি আছিলোঁ কিন্তু যোৱাকালি আজি 2 দিনৰ আগত শুনিলোঁ আৰু যোৱাকালি মোক এজনে ফোন কৰি ক'লে যে অহাকালি আহিব লাগিব দেই তেওঁলোকৰ কথাবিলাক পেলাব নোৱাৰি আহিলোঁ আৰু পৰিস্থিতিবিলাক চালোঁ পৰিৱেশবিলাক চালোঁ বহুত ধুনীয়া বহুত ভাল লাগিলে আৰু ইমান সুন্দৰকৈ তেওঁলোকে গোটেই নীতি নিয়মখিনি যে ধৰি ৰাখিছে বহুত বেছি ভাল লাগিলে আৰু উঠি অহা প্ৰজন্মক কিবা এটা দিব পাৰোঁ নেকি সেইটো চেষ্টা কৰিছোঁ আৰু ভাল লাগিলে খুব ভাল লাগিছে ধন্যবাদ জনাইছোঁ তেওঁলোকৰ অহাৰ বাবে খুব ধুনীয়াকৈ কভাৰেজবিলাক কৰিছে আৰু আমাৰ মাজত আছে আমাৰ উত্তম কাই কেনেকুৱা লাগিছে আজি বিহুৰ দিন সোণোৱাল সমাজৰ বাবে আৰু আজি বিহু নমুৱা সম্পৰ্কে অকণমান আপোনাৰ পৰা জানিব চেষ্টা কৰিম যিহেতু আজি প্ৰথম মূল মন্দিৰত আপোনাৰ হাইদাংগীত হয় তাৰপিছত কণমইনাক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই আমাৰ প্ৰচেষ্টাবিলাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এতিয়া কথা হ'ল কি ইতিমধ্যে ফটোতে সকলো ৰাইজে দেখিছে কি কি হৈ আছে তথাপি আপুনি সুধিছে যেতিয়া দুষাৰ কৈ দিছোঁ যে আমি প্ৰথমতে মূল মন্দিৰত তাৰো আগতে কওঁ বুলি ক'লে আমাৰ আজি বৰবলি হ'ল বৰবলিত আমি চাৰিমুঠি জীৱ নিষ্ঠাৰ নিমিত্তে কৰা হ'ল উৰণ বুৰণ গজন ভৱন চাৰিমুঠি জীৱ যিবিলাক নিষ্ঠাৰ হোৱাৰ পিছত আমি আমাৰ মূল মন্দিৰত হাইদাংগীত পৰিৱেশন কৰা হ'ল হাইদাংগীত পৰিৱেশন কৰি ৰাজাগুৰু বৰঘৰলৈকে হাইদাংগীত পৰিৱেশন হ'ল ৰাজাগুৰু বৰঘৰত হাইদাংগীত প্ৰৱেশ কৰাৰ লগে লগে আমাৰ
অইলাহৰ পৰা মৈত্ৰলৈ বিহু নোমোৱা হ'ল। অইলাহত যিবিলাক বিহু হয় এইবিলাক আমাৰ মৈত্ৰলৈ অনা হ'ল। মৈত্ৰৰ চোতালত ৰাজাগৰুৰ চোতালত বা আমাৰ এই মন্দিৰৰ সন্মুখত আমি লগ বিহু প্ৰদৰ্শন কৰা হ'ল, পৰিৱেশন কৰা হ'ল। সকলো ৰাইজে নাচি বাগি কৰিলে আৰু এইটো কৃষি উৎসৱ হিচাপেও আমি ভাবিব পাৰোঁ। এইটো আজি যি ঢোলৰ মাত গ্ৰীম গ্ৰীম শব্দ আৰু নাচনি যিটো গ্ৰীপ গ্ৰীপ হৈছে এইটোৱে আমাৰ বিহুৰ মাটি উৰ্বৰা কৰিছে বুলি আমাৰ লোকবিশ্বাস আছে। আৰু লগতে আমাৰ এই লগ বিহুৰ পিছতে আমাৰ হুঁচৰি নমোৱা হ'ল। হুঁচৰি নমোৱাটো আমাৰ যিহেতু সোণোৱালসকলে ঘৰে ঘৰে ইয়াৰ পিছত বহাগ বিহুত হুঁচৰি মাৰিব, গতিকে আজি নমাই লৈছে। নমোৱাৰ লগে লগে আমি আখৰাও কৰিব পাৰিব, গীত মাতো গাব পাৰিব আৰু সোণোৱালসকলৰ আজিৰ দিনটোৰ পৰা বিহু নামিলে বুলি আমি অনুভৱ কৰিছোঁ। আৰু ভাল লাগিছে আজি আপোনালোকে সকলোৱে আহিছে, ৰিপৰ্টাৰ আহিছে, আপোনালোকে আহিছে আৰু লোকাৰণ্য হৈছে কালিৰ পৰা আজিলৈকে। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকেও শুভেচ্ছা জনাই। উত্তম দাক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ লগত আৰু এজন উদীয়মান যুৱক আছে, খুব তেখেতে সোণোৱাল জনগোষ্ঠীক লৈ পেলাই যথেষ্ট তেখেতৰ দখল আছে, লেখা মেলা যথেষ্ট কৰি আছে সোণোৱাল জনগোষ্ঠীক লৈ পেলাই। খুব ধুনীয়া এটা লেখা লিখিছিলে, মাছ ধৰি খাই ঐ লুইতৰ শিশু, মঙলবাৰে উৰুকা, বুধবাৰে বিহু। অকণমান জানিব বিচাৰিম। মই আচলতে উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ আৰু মোৰ গৱেষণাৰ বিষয় হৈছে উদ্ভিদ। গতিকে আমাৰ যিবোৰ থলুৱা লোক সংস্কৃতি আছে সেইবিলাকৰ সৈতে গছ গছনিৰ এটা বৰ ধুনীয়া সম্পৰ্ক আছে, আৰু মই এই বিচাৰি খুচৰি ফুৰোঁতে পাইছিলোঁ সোণোৱাল কছাৰীসকলৰ মানে উদ্ভিদৰ লগত সম্পৰ্ক। মই ইতিমধ্যে গৱেষণা কৰি আছোঁ, প্ৰায় 500তকৈ অধিক উদ্ভিদ মই ইতিমধ্যে মানে ৰেকৰ্ড কৰিছোঁ, প্ৰকাশ কৰিব লাগিব। আৰু মই ইংৰাজীত বোধহয় লিখিছে বহুতে, কিন্তু তাৰ ভিতৰতে মোৰ মহাবাহু অনলাইন মেগাজিনত মোৰ ছেক্ৰেট প্লাণ্টছ অফ সোণোৱাল কছাৰীজ বুলি এটা লেখা আছে। সেই লেখাটো পঢ়ি বহুতে মোলৈ ফোন কৰিছে, ভাল পাইছে। আৰু তাৰমানে সোণোৱাল কছাৰীসকলে ব্যৱহাৰ কৰা পবিত্ৰ উদ্ভিদ, আৰু এতিয়াও কিবা এটা হ'বগৈ আৰু অধ্যয়নৰ পিছত সেইখিনি চলি আছে। আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে খুব ধুনীয়াকৈ সোণোৱাল জনগোষ্ঠীৰ ওপৰত লেখা মেলা বহুতখিনি লেখা মেলা কৰিছে। এতিয়া গোটেই কথাখিনি কোৱা নাই তেখেতে, আৰু নাই বৰ বিশেষ লিখা নাই, কিন্তু মই যিহেতু উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ, গতিকে সংস্কৃতি আৰু উদ্ভিদৰ ক'ত সম্পৰ্ক আছে মই তাকেই মানে কাম কৰি আছোঁ, অধ্যয়ন যথেষ্ট কৰে। পৰম্পৰাগত উদ্ভিদ বিজ্ঞান বুলি কয় ইথনোবটনী। আৰু মোৰ এই গৱেষণাৰ বিষয়টোৱে হৈছে ইথনো মেডিচিনেল ইউজ অফ সোণোৱাল কছাৰীজ অফ চৈখোৱা ৰিজন। চৈখোৱা অঞ্চলত বসবাস কৰা সোণোৱাল কছাৰী জনজাতিয়ে ব্যৱহাৰ কৰা পৰম্পৰাগত লোক ঔষধ মোৰ গৱেষণা বিষয়। চৈখোৱা অঞ্চলত বসবাস কৰা, চৈখোৱা অঞ্চল বুলি কওঁতে চৈখোৱা উন্নয়ন খণ্ডৰ ভিতৰত যিবোৰ গাঁও আছে, ডাঙৰি চিৰিঙকে আদি কৰি এইফালে দিৰাকমুখ, থাপাবাৰী, মছবাৰী, হাঁহখাতি, গোটেইখিনি আৰু। খুব ধুনীয়া কথা, খুব ভাল কথা। আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগবাঢ়ক আৰু লেখা মেলা কৰক তেখেতে। গতিকে তোমালোকেও আজি বিহুৰ দিনত বিহুৰ শুভেচ্ছা জনালোঁ। বহুত বহুত ধন্যবাদ। সমূহ সোণোৱাল কছাৰী জনগোষ্ঠীৰ সকলোলৈকে মই বিহুৰ শুভেচ্ছা জনালোঁ। যিহেতু আজি বিহু নামিছেই আৰু বিহুত ইমান ধুনীয়াকৈ কৈছেই, সকলোলৈকে মোৰ বিহুৰ শুভেচ্ছা জনালোঁ। মৃণালদাৰ এই যিটো ব্লগ আছে তাত আপোনালোকে পাব, ইউটিউবতো পাব আৰু কহিপাত ব্লগতো পাব। তাত মানে এই গোটেইখিনি দৃশ্য বৰ সুন্দৰকৈ দেখুওৱা হৈছে, আৰু এইটো একেবাৰে মূল বাধ্য মন্দিৰৰ পৰা দেখুওৱা হৈছে। বহুত বহুত ধন্যবাদ। থেংক ইউ, ধন্যবাদ। গতিকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু পুনৰবাৰ সকলোলৈকে সোণোৱাল কছাৰী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।